মানিকপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰিলে আৰু এজন গৰু চোৰ। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এজন গৰু চোৰ। উল্লেখ্য যে যোৱা বহুদিন ধৰি বৃহত্তৰ মানিকপুৰ হৰভোগ আদি অঞ্চলত গৰু চোৰে নিদ্ৰাহৰণ কৰি আহিছিল সাধাৰণ ৰাইজৰ লগতে আৰক্ষীৰো। যোৱা 8 অক্টোবৰ তাৰিখে মানিকপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌখোৱা গাঁৱৰ মকছেদ আলীৰ পুত্ৰ শহীদুল হক আৰু মানিকপুৰ পশ্চিম বৰবিলাৰ আজিজুৰ ৰহমানৰ পুত্ৰ জাকিৰ হুছেইনক আৰু তাৰ কিছুদিন পাছতেই আটক কৰিছিল হৰভোগৰ টেঙাগাঁও ডেকাৰবৰীৰ চিৰাজ আলীৰ পুত্ৰ হিজ্জুৰ আলীক আৰু প্ৰেৰণ কৰিছিল জেললৈ। উক্ত গৰু চোৰ কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে কালি নিশা মানিকপুৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় বৰপেটা জিলাৰ বৰপেটা থানাৰ অন্তৰ্গত ভালুকি গাঁৱৰ হায়াত আলীৰ পুত্ৰ গোলাম হুছেইনক। আজি ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 331(4), 305(a) আৰু 112ৰ আধাৰত গোচৰ নং 81/25 ৰুজু কৰি আৰক্ষীয়ে আদালতৰ যোগেদি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ধৃত গৰু চোৰ গোলাম হুছেইনক। মানিকপুৰৰ পৰা উদয়ন নাথ, নিউজ টাইম 3।